ভূপেন বৰাৰ এনে অভিনয় অতি দুৰ্ভাগ্যজনক। ডাঙৰীয়াৰ শেহতীয়া যি অভিনয় দেখিলো অত্যন্ত দুৰ্ভাগ্যজনক আমাৰ কাৰণে। নিজৰ সুবিধাৰ বাবে কেৱল ৰাজনীতি কৰিছে ভূপেন বৰাই। নিজৰ স্বাৰ্থত ৰাজনীতি কৰি থাকে এইটো কথা অলপ চিন্তা কৰাৰ সময় সমান। হাই পেকেজত কাম কৰি আছিল ভূপেন বৰাই। আপোনাক আমি নিৰীক্ষণ 1 বছৰৰ পৰা মোৰ লোকসভা নিৰ্বাচনৰ সময়ৰ পৰা চাই আছিলো। হাই পেকেজত আপোনালোকে কাম কৰি আছে, কৰক আপুনি কি ক'বলগীয়া আছে কৰক। মোক কোনোবাই চৰিত্ৰহীন বুলি ক'লে মোৰ স্বামীয়ে পিঠি বহল কৰি দিলেহেঁতেন। কিন্তু মোক যদি কোনোবাই চৰিত্ৰহীন বুলি কয়, মোৰ হাজবেণ্ডে কিন্তু ইয়াত যদি সোমাই কোনোবা তাক পিঠি ফালি ঘৰৰ পৰা পঠাই দিলে। কিন্তু ভূপেন বৰাৰ পত্নীয়ে ধূপ দীপ লৈ আদৰিছে মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰী নহয়, যেন ঘৰলৈ জোৱাইহে আহিছে। আজি আপুনি দৰা আদৰ আদি ডাঙৰীয়া। ভূপেন বৰাৰ কোনো স্বাভিমান নাই, নৈতিকতাৰ প্ৰতি কোনো দৰদ নাই। আপোনাৰ আত্মস্বাভিমান নাই, স্বাভিমান নাই, নৈতিকতাৰ প্ৰতি আপোনালোকৰ কোনো দৰদ নাই। আমি লাজ পাইছো যে আপোনাৰ নেতৃত্বত আমি কংগ্ৰেছ দলত কাম কৰি আছিলো। লাজ পাইছো যে ইমান দিন আপোনাৰ নেতৃত্বত কংগ্ৰেছ দলটোত আমি কাম কৰি আছিলো। বেয়া পাওক, মোৰ ক'বলগীয়া নাই, তোমাক ব্যক্তিগতভাৱে কৈছো। আপুনি আৰু নাটক নকৰিব ভূপেন বৰা ডাঙৰীয়া। আপুনি নাটক কাইলৈ পৰা নকৰিব, আপুনি নাটক কাইলৈ পৰা নকৰিব। গৌৰৱ গগৈৰ সৈতে যাত্ৰা কৰোঁতে বাহনৰ ভিতৰত 13টা চিট আছে বুলি কোৱা মানুহজন আপুনিয়েই। গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত যেতিয়া যাত্ৰা কৰিছিলো 13টা চিট গাড়ীত আছে বুলি কোৱা মানুহজন আপুনি। কালিলৈকে কংগ্ৰেছৰ যাত্ৰাত অংশ লৈ থকা ভূপেন বৰাৰ একে নিশাতে নাটকখন দেখি হতচকিত সকলো। ভূপেন বৰাই কংগ্ৰেছ দলক ৰামঠগন দিলে বুলি ভূপেন বৰাৰ ওপৰত ক্ষোভিত হৈ পৰিল কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ। ইমান দিনে কংগ্ৰেছক নিশেষ কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা ইনভেষ্টমেণ্ট সুতে মূলে ঘূৰাই নিবলৈ আহি অত্যুৎসাহী হৈ পৰিল মুখ্যমন্ত্ৰী বুলিও মন্তব্য মীৰা বৰঠাকুৰৰ। যিগৰাকী হিমন্ত বিশ্ব শৰ্মাই কালিলৈকে ভূপেন বৰাক চৰিত্ৰহীন বুলি গালি পাৰি আছিল, সেইগৰাকী ভূপেন বৰাকে ধূপ ধূনালৈ হাঁহি মুখে আদৰিলে ভূপেন বৰাৰ পত্নীয়ে। ভূপেন বৰাৰ পত্নীৰ ওপৰতো তীব্ৰ ক্ষোভ উজাৰিলে মীৰা বৰঠাকুৰে। যেন মুখ্যমন্ত্ৰী নহয়, দৰাহে আহিছে যেন ভূপেন বৰাৰ ঘৰলৈ, নতুন জোৱাইহে যেন আহিছে। আজি যদি মীৰা বৰঠাকুৰক কোনোৱে চৰিত্ৰহীন বুলি ক'লেহেঁতেন, তেন্তে মীৰা বৰঠাকুৰৰ স্বামীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিলেহেঁতেন বুলিও ভূপেন বৰাৰ পত্নীক কটাক্ষ মীৰা বৰঠাকুৰৰ। লোকসভা নিৰ্বাচনৰ পৰাই ভূপেন বৰাক নিৰীক্ষণ কৰি আছিল হেনো মীৰা বৰঠাকুৰে। হাই পেকেজত ভূপেন বৰাই কাম কৰি আছিল বুলি মীৰা বৰঠাকুৰে ক'লে যে সৌজন্যতাৰ খাতিৰত সকলোৱে ভূপেন বৰাক কংগ্ৰেছ এৰিবৰ বাবে অনুৰোধ কৰিছিল, কিন্তু জুলুঙামে কৰি এতিয়াহে ওলাই পৰিল। ময়ো বিজেপিত আছিলো, কিন্তু দলত থাকোঁতে দলৰ ক্ষতি হ'ব বুলি দলৰ ক্ষতি হ'ব লগা কথা কোৱা নাছিলো। এতিয়া মিছাকৈ মুখ্যমন্ত্ৰীয়ে আমাৰ ঘৰলৈ CID পঠিয়াই ভুৱা গোচৰত মোক মানহানি কৰা বিষয়টো চৰ্চাত আহিবনে নাই বুলি কটাক্ষ মীৰা বৰঠাকুৰৰ। বহু ৰাজনৈতিক অভিনয় দেখিলো, বহুত ৰাজনৈতিক নাটক দেখিলো। ভূপেন বৰা ডাঙৰীয়াৰ শেহতীয়া যি অভিনয় দেখিলো অত্যন্ত দুৰ্ভাগ্যজনক আমাৰ কাৰণে নহয়। এই লাখ লাখ কৰ্মীয়ে এনেকুৱা অভিনয় কৰা মানুহবিলাকক যেতিয়া সমৰ্থন কৰি আগত গৈ থাকে, তাৰ পিছত যেতিয়া এনেকে চৌঠিঙীয়া কৰিবৰ কাৰণে বহু নাটক আৰু অভিনয় কৰি পেলাই থাকে, তেতিয়া কিমান মানুহক এওঁলোকে বিপদত পেলাই নিজৰ স্বাৰ্থত ৰাজনীতি কৰি থাকে, এইটো কথা অলপ চিন্তা কৰাৰ সময় সমাগত। আজি মই দেখিলো ভূপেন বৰা ডাঙৰীয়া ঘৰত ৰাতিপুৱাৰ পৰা যেন ঘৰত দৰাহে আহিব, একেবাৰে আপোনাৰ ফুলৰ টাব চাপ সজাই এনেকুৱা এটা পৰিৱেশ কৰিলে। আৰু এইমাত্ৰ মই যেতিয়া অলপ আগত গধূলা 8টামান বজাত যেতিয়া মই বেলতলাৰ পৰা আহি থাকিলো, মুখ্যমন্ত্ৰীৰ অভিনয়টো দেখিলো একদম গাড়ীৰ ওপৰত দেখি একদম বেটাপাৰাত মানুহক ঘোঁৰা মৰা টাটা বাই বাই দি যেন একেবাৰে ৰাস অভিষেক যেন জয় কৰি গৈছে। কাৰণটো আপোনালোকে বুজি পাওক, এই গোটেই দীৰ্ঘ পৰিকল্পনাত কংগ্ৰেছক নিশেষ কৰিবৰ কাৰণে ইনভেষ্টমেণ্টৰ যিটো আজি ৰিটাৰ্ণটো তেওঁ লৈ ঘৰলৈ অত্যুৎসাহেৰে গুচি গৈছে। ভূপেন বৰা ডাঙৰীয়া, আপোনাক সন্মান সহকাৰে কালি আমি সকলো গৈছিলো। মই এইটো দলৰ কাকো সোধা নাই, মই নিজাববীয়াকে কৈছো। মই যেতিয়া লোকসভা নিৰ্বাচন খেলিছিলো তেতিয়াৰ পৰা আপোনাক অতি ওচৰৰ পৰা চাইছিলো, তেতিয়াৰ পৰাই দেখিছিলো যে আপোনাৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ বহুত ইনভেষ্টমেণ্ট আছে, নাটক বহুত হ'ল। আমি সিদিনাখন গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত যেতিয়া যাত্ৰা কৰিছিলো 13টা চিট গাড়ীত আছে বুলি কোৱা মানুহজন আপুনি। আৰু তাৰ ভিতৰত যে তাণ্ডৱ নৃত্য কৰি আপুনি যে কাজিয়া কৰিছিলে আখৰে আখৰে কোৱা মানুহজনো আপুনি। গতিকে মই আজি বিনা দ্বিধাই এটা কথা কৈছো যে মোৰ কোনো আক্ষেপ নাই। ভূপেন বৰা ডাঙৰীয়াক সৌজন্যতাৰ খাতিৰত আমি মনাবলৈও গৈছিলো, কিন্তু ভূপেন বৰা ডাঙৰীয়াই যিটো ৰামঠগন, আপুনি যিবিলাক কথা কৈছে যে মই এইটো সেইটো অকল নিজৰ সুবিধাৰ কাৰণে আপোনালোকে ৰাজনীতি কৰিছে। মই 17 বছৰ বিজেপি কৰিছো, 12 চনত আনুষ্ঠানিকভাৱে মই পৰ্টফলিঅ'ৰ পৰা ৰিজাইন দিছো।
তাৰ পিছত মই কা আন্দোলনৰ সময়ত এই সুদীৰ্ঘ সময়খিনিত 16 চনতো মই যথেষ্ট ঘনিষ্ঠতাৰে কাম কৰাৰ পিছত তাৰ পিছত মই নিৰাপদ দূৰত্বত থাকি আপোনালোকে জানে যে 21 চনত মই কংগ্ৰেছলৈ আহিছো দীৰ্ঘ এটা সময় এটা দলত থাকি আন এটা দলত আহিবৰ কাৰণে দীৰ্ঘ সময় মানসিক স্থিতি গোটেইবিলাক লাগিছিল জুৱা পৰহিলৈকে যাত্ৰাত থাকি একে ৰাতিতে আপুনি নাটকখন কৰি আজি আপুনি দৰা আদৰ আদি ডাঙৰীয়া আহা দি আপোনাৰ ঘৰত ধূপ ধুনা দি পেলাই আপোনাৰ পত্নীৰ আজি মুখত এনেকুৱা দেখিলো যে ইমান লাখ বিলাকত ভিতৰে ভিতৰে চুপে চুপে থাকাতকে আজি অন্তত খুল্লা আমি ধুনীয়াকে এটা ধুনীয়া লাইফ মানে আমি চলাব পাৰিম তেওঁলোকৰ ফুৰ্তিত এনেকুৱা হৈছে যেন ঘৰলৈ জোৱাইহে আহিছে এইবিলাক কথাত আপুনি যদি কংগ্ৰেছ দুবাম বুলি ভাবিছে কংগ্ৰেছটোৰ যদি কথা আপোনালোকে কৈ পেলাই যদি ভাবিছে মূৰ পুলুকা মাৰিব পাৰিব আপোনাক আমি নিৰীক্ষণ 1 বছৰৰ পৰা মই লোকসভা নিৰ্বাচনৰ সময়ৰ পৰা চাই আছো বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপোৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।